নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব এই বিষয়ত বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে, PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন কেতিয়া লাভ কৰিব সেই বিষয়ত আপোনালোকক জনাই দিম। তো ইয়াতে লিখা আছে PM কিষাণ 22 কিস্ত সম্ভাৱিত তাৰিখ। তো কেতিয়া সোমাব, কিমান তাৰিখে সোমাব এই বিষয়ত ইয়াতে কি লিখা আছে শুনি লওক। याते लिखा है सरकारी सूत्र और मीडिया रिपोर्ट के अनुसार PM किषाण की 22वीं किस्त फरवरी की आखिरी सप्ताह या मार्च की शुरुआत में जारी की जा सकती है। हालांकि सरकार की ओर से आधिकारिक घोषणा जल्द ही किया जाएगी। पिछले वर्ष के पैटर्न को देखें तो किस्त जारी करने से पहले लाभार्थी की सूची और जरूरी औपचारिकता को पूरा करना होगा। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন চলিত মাহৰ শেষত বা অহা মাৰ্চ মাহৰ প্ৰথমত সোমাব পাৰে। তো ইয়াতে কিন্তু কোৱা হৈছে চলিত মাহৰ শেষত বা মাৰ্চ মাহৰ প্ৰথমতে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন কৃষকসকলে পাব পাৰে। কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। হয়তো অতি শীঘ্ৰেই অফিচিয়েল আপডেট প্ৰকাশ হ'ব। তো যেতিয়াই কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো মহিলাসকলে অহা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে কিন্তু মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। 10 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 20 ফেব্ৰুৱাৰী তাৰিখত এইবোৰ মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। কোনবোৰ মহিলাই লাভ কৰিব আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক। তাৰপিছত কৈছে বিবাহ বিচ্ছেদিত মহিলা, অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি, লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি। তাৰপিছত কৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা ৰোগীয়া মহিলা। ইয়াৰ লগতে আৰু কোৱা হৈছে পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলা। তাৰপিছত কোৱা হৈছে HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিবেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাও অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তাৰপিছত লিখা আছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অন্যদয়া অন্য যোজনাৰ মহিলা হিতাধিকাৰী। মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখতকৈ কম হোৱা পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এইবোৰ মহিলা যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল তেন্তে নিঃসন্দেহে অহা 20 ফেব্ৰুৱাৰী তাৰিখে একেলগে 8,000কৈ টকা লাভ কৰিব। তো আজি ইমানেই, ধন্যবাদ।